নমস্কাৰ, মই হাছান ইকবাল। আজিৰ স্বাস্থ্য শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ বিষয় মুখমণ্ডলৰ কৰ্কট ৰোগ। আৰু আমাৰ মাজত আছে বিশিষ্ট দন্ত চিকিৎসক, বিশেষজ্ঞ চিকিৎসক ডক্টৰ শুভদীপ পাল। ডক্টৰ পাল, নমস্কাৰ। নমস্কাৰ হাছান। অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ বিষয়টো যথেষ্ট জটিল বিষয়, এক জটিল সমস্যা। প্ৰথমে আপুনি আমাৰ দৰ্শকসকলক এই বিষয়ে কি ক'ব খোজে? আজি আমি ইয়াত উপস্থিত হৈছোঁ বিশেষকৈ মুখৰ কৰ্কট ৰোগৰ বিষয়ত জানিবলৈ। বহুখিনি কথা আমি যিমান সময় আছে তাৰ ভিতৰত আলোচনা কৰিব বিচাৰিম, কিন্তু কিছুমান কথা শুনি চাগে ভয় লাগিব পাৰে বহুতৰ। গোটেই অনুষ্ঠানটো চাই পেলাই পিছত শেষলৈ আমি এইটো কনক্লুজনত আহিম যে প্ৰথমৰ পৰা যদি আমি অলপমান প্ৰতিৰোধ কৰিব পাৰোঁ, নিৰাময় প্ৰতিকাৰ, তেতিয়া ইমান চিন্তা কৰিবলগীয়া একো নাই। তো বিশেষকৈ মুখৰ কৰ্কট ৰোগ আমি গোটেই পৃথিৱীত যিমানখিনি পাওঁ, প্ৰায় 10% অফ অল অৰেল কেঞ্চাৰ, যিমান কেঞ্চাৰ হয় গোটেই শৰীৰত, তাৰ 10% গোটেই পৃথিৱীৰ যদি ডাটা লওঁ 10% আপোনাৰ মুখৰ কৰ্কট ৰোগ হয়। বেলেগ আমাৰ ভাৰতবৰ্ষত 30 to 40% এই ডাটাটো 30 to 40% হয়। বহুত বেছি তুলনাত, বহুত বেছি। তাৰ ওপৰত ইষ্টাৰ্ণ ইণ্ডিয়া, চেণ্ট্ৰেল ইণ্ডিয়া আৰু ইষ্টাৰ্ণ ইণ্ডিয়া, মাজৰ ভাৰতবৰ্ষখিনি প্লাছ আমাৰ এইফালে য'ত তামোল পাণ জৰ্দা ধপাত সেইবোৰ খোৱা হয়, ইয়াত প্ৰিভেলেঞ্চ আৰু বহুত বেছি ইনচিডেঞ্চ। আপোনাৰ যিহেতু আপুনি ইয়াত মাষ্টাৰ ডিগ্ৰী কৰিছে আৰু তাৰ উপৰি আপোনাৰ মূল বিষয় আছিল অৰেল পেথলজি। হয়, গতিকে এই বিষয়ত আপোনাৰ পৰা জানিবলৈ বহুত কথাই আছে আমাৰ শ্ৰোতা দৰ্শকে। আপুনি অনুপাতৰ কথা ক'লে, সংখ্যাৰ কথা ক'লে, কিন্তু তাৰ কাৰণ কি বুলি ভাবে? আমাৰ নৰ্থ ইষ্টতে বেছি কিয়? তাকে এতিয়া কাৰণ হ'ল মুখৰ কৰ্কট ৰোগৰ কাৰণ কেইটামান থাকে। ধৰক তামোল পাণ, চুপাৰী, জৰ্দা, এনি ফৰ্ম অফ টবেক' আৰু স্ম'কলেছ টবেক'। মেইনলি স্ম'কলেছ মানে ধূম্ৰপান নহয়, স্ম'কলেছ। চিগাৰেট খালেও হয়, কিন্তু প্লাছ দাঁতৰ কেতিয়াবা যদি শ্বাৰ্প এজ থাকে, জোঙা পাৰ্ট থাকে, কিবা কৃত্ৰিম দাঁত লগাই থৈছে, তাতে যদি জোঙা থাকে, অনবৰত যদি লাগি থাকে, ঘাৰ সৃষ্টি কৰিব পাৰে। সেইখিনি প্ৰমুখ কাৰণ। ইয়াৰ বাহিৰেও কেইটামান কাৰণ আছে, মই শেষলৈ ক'ম। নিশ্চয়। তো আমাৰ ইয়াত বেছি তাৰ কাৰণ হ'ল, এতিয়া বাহিৰতো মানুহে টবেক' লয়, তো ইয়াত আমাৰ ইয়াত বেছি কিয়? তাৰমানে বাহিৰত থ্ৰোট কেঞ্চাৰ বেছি, ডিঙিৰ কেঞ্চাৰ, কিয় স্ম'কলেছ টবেক' বাহিৰত নলয়, স্মকিং কৰে, চিগাৰেট খায়। তো আমাৰ ইয়াত চিগাৰেট খায়, কিন্তু তাতকৈ বেছি আমাৰ এইখিনি এৰিয়াত ধপাত, খৈনী, চাদা, গুটকা সেইবোৰ বেছি খোৱা হয় কাৰণে মুখৰ কৰ্কট ৰোগটো চবতকৈ বেছি। তাৰ বাহিৰে এলকহল বা মদিৰা পান কৰিলেও হয় কনষ্টেণ্ট সদায়। মাজতে আপোনাক কৈছোঁ, আমাৰ যিটো তামোল পাণ, যিটো আমাৰ জাতীয় জীৱনৰ এটা অংগ ক'লেও ভুল নহয়। আমি মান ধৰোঁ, আমি সচৰাচৰ বেছি ব্যৱহাৰ কৰোঁ। এই আপুনি ধপাত চিগাৰেটৰ কথা ক'লে, এই তামোল পাণৰ বিষয়ে আপুনি কি ক'ব? তামোলক আমি চাইণ্টিফিক যদি টাৰ্ম ইউজ কৰোঁ, তামোল বা চুপাৰী, তাক এৰিকা নাট বুলি কোৱা হয়। ইংলিছত বেটেল নাট কোৱা হয়, চাইণ্টিফিকেলি এৰিকা নাট কোৱা হয়। এৰিকা নাটত এটা কেমিকেল পোৱা যায় এৰিক'নয়েড বুলি। সেইটো কিছুমান মানুহৰ যদি জেনেটিক মিউটেশ্যন হয়, ধৰক সেইটো কেমিকেল খালে, অনবৰত যদি এৰিকা নাট বা তামোল বা চুপাৰী থকা কিবা যদি গুটকা এইবোৰ খাই থাকে, মুখৰ গালৰ ফালে ছাবমিউকাছ ফাইব্ৰ'চিছ হয়। ফাইব্ৰ'চিছ মানে গোটেইখিনি গাল শুকাই যায়। এটা সময় আহিব, লাহে লাহে মুখখন বন্ধ হৈ আহিব, খুলিব নোৱাৰিব। সেইটোৱে এটা টাইপ অফ প্ৰি মেলিগনেণ্ট লিজন। তাৰমানে প্ৰি মেলিগনেণ্ট মানে কেঞ্চাৰ হোৱাৰ আগৰ অৱস্থা। তো তামোলৰ লগত কেঞ্চাৰৰ ৰিলেশ্যনটো তেনেকুৱা। আৰু তাৰ কোনো চিকিৎসা নাই। মুখখন যদি ফাইব্ৰ'চিছ হৈ যায়, তাৰ কোনো চিকিৎসা নাই। মেডিচিন, কিবা ষ্টেৰইড সেইবোৰ দিয়া হয়, কিন্তু বৰ ছাকচেছফুল নহয়। তামোলৰ লগত ৰিলেটেড তেনেকুৱা। আৰু ধপাত বা চাদা বা এনি ফৰ্ম অফ টবেক', খৈনী এইবোৰ যদি খায়, সেইখিনিৰ পৰা অৰেল কেঞ্চাৰ হোৱাৰ চান্সেছ চবতকৈ বেছি। তাৰমানে তামোলৰ ক্ষেত্ৰতো আমি কিছু নিয়ন্ত্ৰণ লাগে, নহয় জানো? লাগিব। ফাইব্ৰ'চিছ বহুতো দেখা পোৱা যায়। ফাইব্ৰ'চিছ এবাৰ হ'লে তাক যদি তামোল ৰখোৱা হয়, সিমানতে ৰখি যাব। যদি খাই থাকে, অৰেল কেঞ্চাৰলৈ কনভাৰ্ট হ'ব পাৰে। আৰু আগজাননী যেনেকৈ বিপদৰ আমাৰ আহে সকলো ক্ষেত্ৰতে, ইয়াৰ কিবা লক্ষণ আছে যিটোৰ পৰা গম পোৱা যাব পাৰে এনেকুৱা হ'ব পাৰে নেকি? আমি যিটো সন্দেহ কৰিব পাৰোঁ, তেনেকুৱা লক্ষণৰ বিষয়ে অকণমান ক'ব নেকি? যিকোনো অৰেল কেঞ্চাৰ হোৱাৰ আগত যদি মানুহে কিবা ডাউট থাকে যে মুখৰ ভিতৰত যিকোনো
ঘাঁ লাগিছে সৰু ঘাঁ লাগিছে যিকোনো কাৰণত হ'ব পাৰে বহু কাৰণত হ'ব পাৰে ঘাঁটো যদি 2 সপ্তাহৰ কাৰণে নুশুকায় 2 সপ্তাহৰ ভিতৰত তেতিয়া চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে তো 2 সপ্তাহতকৈ বেছি যিকোনো ঘাঁ মুখৰ ভিতৰত থাকিলে চিন্তা বিষয় হ'ব পাৰে তাৰপিছত যদি তাৰ পিছতো থাকি যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শটো ল'ব লাগে মই ক'লোঁ কিন্তু লাহে লাহে ঘাঁটো যদি কেঞ্চাৰলৈ কনভাৰ্ট হয় তেতিয়া ঘাঁটো লাহে লাহে ডাঙৰ হ'ব ধৰিব আৰু বিশেষকৈ কি হয় আমাৰ বডিত যেনেকা সেল ডিভিজন হয় মানুহ ডাঙৰ হয় বা যিকোনো সেল ডিভিজন ক'ৰবাত কাটিলেও সেল ডিভিজন হৈ পেলাই ভৰি যায় কেঞ্চাৰত কি হয় সেল ডিভিজন হয় কিন্তু এবনৰ্মেল সেল ডিভিজন হ'ব আৰু খুব ফাষ্ট হ'ব খুব বেগাই হ'ব এবনৰ্মেল সেল ডিভিজন হ'ব আৰু খুব বেগাই হ'ব আৰু সেইকাৰণে চাব কেঞ্চাৰ চেলছবিলাক যেতিয়া বাঢ়ি যায় খুব ডাঙৰকৈ গ্ৰোথ এটা হয় মুখৰ ভিতৰত সেইটো তেনেকৈ হোৱাৰ আগত তাৰ বিভিন্ন ষ্টেজ আছে ষ্টেজখিনি আমি কথা পাতিম লাহে লাহে তো ষ্টেজখিনি গম পাব লাগিব চিকিৎসকে ধৰিব পাৰিব ষ্টেজখিনি চাই সেইমতে চিকিৎসা হ'ব তেওঁ আজিকালি আমি সকলো বিষয়তে স্বচ্ছতাৰ কথা কওঁ হয় নহয় জানো যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কওঁ যে আমাৰ শৰীৰৰ যিকোনো অংগত ভালে থাকিবৰ বাবে এই পৰিষ্কাৰ পৰিচ্ছন্নতাও আৰু আমি কওঁ পৰিচ্ছন্নতাত ঈশ্বৰৰ বসতি বুলি কওঁ এতিয়া আমি মুখমণ্ডলৰ পৰিষ্কাৰৰ যিটো কথা আমি তাক নিয়মিত মই কেঞ্চাৰটোৰ লগত আহি গৈছে মূল বিষয় হিচাপে কিন্তু এনেও আমি জনাটো প্ৰয়োজন আমি দাঁতৰ কিদৰে যত্ন লোৱা উচিত বা সাধাৰণ পৰিচ্ছন্নতাৰ কাৰণে কি কৰা উচিত দুবাৰ ভালকৈ ব্ৰাছ কৰিব লাগিব ৰাতিপুৱা গধূলি দুপৰীয়া যদি খোৱাৰ পিছত এবাৰ ব্ৰাছ কৰাটো বেয়া নহয় ইয়াৰ বাহিৰে ৰাতি শোৱাৰ আগতে ডেণ্টেল ফ্লছ পোৱা যায় সূতাৰ নিচিনা 2 দাঁতৰ মাজত সোমাই পেলাই আগ পিচ কৰি পেলাই চাফা কৰিব লাগিব ডেণ্টেল সেইখিনি মানে বিশেষকৈ খোৱা বস্তু জমা হৈ থাকিব নালাগে কাৰ্বহাইড্ৰেট ফুড বা প্ৰচেছ ফুড যদি বেছি খোৱা হয় ধৰক যিবোৰ খোৱা লাগি থাকে বিস্কিট কক মিঠাই কক বা তেনেকুৱা সেইবোৰ লগে লগে ব্ৰাছ কৰি চাফা কৰি দিব লাগিব নহ'লে কৰ্কট ৰোগ নহ'লেও বেলেগ অন্য অসুখ হ'ব পাৰে তাৰ পৰা আনুষংগিক কিবা দাঁতৰ ক্ষয় ৰোগ হ'ব পাৰে বা পায়ৰিয়াৰ নিচিনা হ'ব পাৰে আমি দেখি আহিছোঁ ডিব্ৰুগড়ৰ নিচিনা চহৰত মহানগৰত আপুনি 3 দশকৰো বেছি কাল আপুনি মানুহৰ সেৱা কৰি আছে আৰু আপোনাৰ যথেষ্ট ফলৱৰ্তী হৈছে ৰোগীসকল আমিও তাৰ অংশীদাৰ আপোনাৰ যিসকল ৰোগী আপুনি পাইছে তেওঁলোকৰ মাজত সেই সচেতনতা পাইছেনে যদি মই কৰ্কট ৰোগৰ কথা কওঁ বেছিভাগ ৰোগী প্ৰথম অৱস্থাত নাহে অকল মই চোৱা ৰোগীখিনি নহয় সকলোৰে কথা কৈ আছোঁ আমাৰ নিজৰ চিকিৎসকৰ মাজত যদি ডিছকাশ্যন হয় বেছিভাগ ৰোগী এৱেৰনেছ খুবেই কম আহে বহুত পিছৰ ফালে সেইকাৰণে ট্ৰিটমেণ্টটো প্ৰগন'চিছ বা ট্ৰিটমেণ্টৰ আমাৰ যোনটো ৰিজাল্ট সেইখিনি চবৰ ক্ষেত্ৰত চাগে ভাল নহয় কিন্তু সেইকাৰণে যদি সচেতন হয় সকলে কম থকা অৱস্থাত যদি আহে যেনেকৈ মই নিউয়ৰ্কত আছিলোঁ আমাৰ স্পেচিয়েলাইজেশ্যন এস্থেটিকৰ কোৰ্চ কৰিবৰ কাৰণে নিউয়ৰ্ক ইউনিভাৰ্চিটিত তেতিয়া তাতে পঢ়িছিলোঁ যে তাতে যদি মুখৰ যিকোনো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ডেণ্টিষ্টৰ ওচৰত কোনো চিকিৎসক ৰোগী যায় আৰু যদি তেওঁৰ কৰ্কট ৰোগ বা কিবা লিজন থাকে মুখৰ ভিতৰত যিকোনো সেইটো যদি ধৰিব নোৱাৰে তাত কনজিউমাৰ প্ৰটেকশ্যন ল ইমান ষ্ট্ৰং তেওঁক লাইচেঞ্চো কেঞ্চেল হ'ব পাৰে তো যিকোনো বেলেগ কাৰণত গ'লেও ধৰক ফিলিং কৰিবৰ কাৰণে গ'ল তাতো যদি কিবা মুখৰ লিজন পায় অৰেল কেভিটিৰ ভিতৰত সেইখিনি ধৰিব পাৰিব লাগিব আমাৰ এইখিনিত সিমানটো ষ্ট্ৰিক্ট নহয় আমাৰ ইয়াত কিন্তু এটলিষ্ট সকলো ৰোগী যদি 6 মাহৰ মূৰে বা সকলো পপুলেশ্যন যদি 6 মাহৰ মূৰে চিকিৎসকৰ ওচৰত যায় এটলিষ্ট কিবা যদি প্ৰথম অৱস্থাত থাকে তেওঁলোকে ধৰিব পাৰিব আৰু এটা কথা মন কৰিছোঁ দেশৰ যিকোনো কথাতে আৰ্থ সামাজিক দিশ এটা জড়িত থাকে হয় এতিয়া ৰোগীসকলৰ মাজত বহুতৰ চিন্তা হ'ব পাৰে যে যদি মোৰ এনেকুৱা কিবা বেমাৰ হৈছে মই যদি যাওঁ মোৰ ইমান খৰচ হ'ব বা মই ক'ৰ পৰা যোগাৰ কৰিম নহয় জানো বহুতো সৰ্বসাধাৰণ লোকৰ মাজত এতিয়া আপুনি এই ক্ষেত্ৰত সকাহ দিবলৈ আপোনাৰ পৰামৰ্শ কি চাওক যেতিয়া কেঞ্চাৰৰ চাৰ্জাৰী বা এইখিনি চিকিৎসাৰ কথা আহে যদি আপুনি প্ৰাইভেট হস্পিটেল কৰিব বিচাৰে যথেষ্ট খৰচ বহুত খৰচ আহিব আৰু এটা কেঞ্চাৰ হোৱা মানে এটা পৰিয়ালৰ কেঞ্চাৰ হয় কোনোবা এজনৰ কেঞ্চাৰ সকলো ভুক্তভোগী তো সেইকাৰণে গোটেই পৰিয়ালটো শেষ হৈ যায় ফাইনেন্সিয়েলি
আৰু তাৰ পিছতো ৰিজাল্ট কি হ'ব লাষ্ট ষ্টেজত সেইটো কোনো ক'ব নোৱাৰে আমি বহুত হকাব হেৰি যে আপোনাৰ ডিব্ৰুগড়ত গভৰ্ণমেণ্ট ডেণ্টেল কলেজ খুলিছে অলৰেডি খুলিছে ইয়াতে খুলিছে ইয়াতে এটলিষ্ট ডায়েগনচিছখিনিতো হৈ যাব চিকিৎসাৰ কাৰণে আসাম মেডিকেল কলেজ আগতে আছিলে এতিয়াও আছে বা এতিয়াও চিকিৎসা অৰেল কেঞ্চাৰৰ হয় তাতকৈও চবতকৈ ডাঙৰ কথা ইয়াত খুব কম খৰচত আপোনাৰ টাটা কেঞ্চাৰ হস্পিটেল অলৰেডি আছে টাটা কেঞ্চাৰ হস্পিটেলত আমি গৈ থাকোঁ কেতিয়াবা ছেমিনাৰৰ কাৰণে তাতে চালোঁ যে আমি বহুত কম খৰচত বহুত পেচেণ্টৰ ট্ৰিটমেণ্ট হৈ আছে ধুনীয়াকৈ তো সেইখিনি সুবিধা আমি ডিব্ৰুগড় বা ওচৰ পাছৰ পপুলেশ্যনখিনি পাইছোঁ তো এতিয়া আজিকালি যদি ট্ৰিটমেণ্ট যদি ইনিচিয়েল ষ্টেজত কৰা হয় খৰচ সিমান নপৰে ন আৰু তাৰ বাহিৰে টাটাত বা আমাৰ যদি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট যায় তাতেতো বিনামূলীয়াতে চিকিৎসা হ'ব এই কথাখিনি জনাটো জৰুৰী বুলি ভাবিছোঁ তেওঁলোকে তেতিয়া নিজৰ বেমাৰ ৰোগ লুকুৱাই নথৈ ডক্টৰৰ কাষ চাপিব হয় আৰু মই আমাৰ দৰ্শক শ্ৰোতা অনেকেই হয়তো জানে আপুনি সংগীতৰ লগতো জড়িত আৰু এই সুবিধাতে মই এটা কথা সুধিব খুজিছোঁ এতিয়া চাওক আমাৰ সংগীতৰ বা সংস্কৃতিৰ যিকোনো বিষয়ত দাঁতৰ কথা আছে উচ্চাৰণৰ কথা নহয় জানো কৰ্কট ৰোগৰ লগতে মই সুধিব খুজিছোঁ দাঁত ভাল যদি নাথাকে আমাৰ উচ্চাৰণৰ কথা আমাৰ মডুলেশ্যনৰ কথা যিটো আপুনি এগৰাকী সংগীতজ্ঞ ইয়াৰো বিভিন্ন থেৰাপি আছে জানো প্ৰাণায়ামৰ পৰা আৰম্ভ কৰি চাওক দাঁত যদি নাথাকে ছাপ'জ আপোনাৰ কোনোবা এটা দাঁত নাই দাঁতৰ বিভিন্ন কাম আছে বেলেগ বেলেগ ফাংচনছ তাতে এটা ফাংচনেল ফনেটিক্স মানে স্পীচ মানে কথাখিনি ক্লিয়াৰ উচ্চাৰণ নহ'ব কিয় বতাহ সেইফালেদি ওলাই যাব দন্তত বুলি ক'লে দাঁতটো লাগিবই বতাহ ওলাই যাব সেইকাৰণে শিল্পীৰ কাৰণে যোনে গান গায় তেওঁলোকৰ কাৰণে দাঁত থকাটো সুস্থ থকাটো খুব জৰুৰী গান গোৱা কথা কোৱা হয় অভিনেতা তো সেইকাৰণে দাঁতৰ মানে পৰামৰ্শ চিকিৎসকৰ পৰা প্ৰত্যেক ছমাহত লোৱাটো উচিত বুলি ভাবোঁ মই যদি প্ৰাইভেট নহয় গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ইয়াত ধুনীয়াকৈ খুলিছে বৰ ডাঙৰকৈ খুলিছে তাত গৈ পৰামৰ্শ ল'ব পাৰে একো আপোনাৰ ওচৰলৈ অহা ৰোগীসকলৰ মাজত আমি তেনেকুৱা আপোনাৰ কিবা মনত আছে নেকি কেতিয়াবা কোনোবা যি ৰোগীয়ে ডক্টৰক সহযোগিতা কৰে খুব ভালকৈ আপুনি এইটো যিটো বিষয়ত আমি পাতি আছোঁ কথা তেওঁলোকক আমি পৰামৰ্শ দিছে বা তেওঁ গৈ সফল হৈছে এনেকুৱা কিবা উদাহৰণ কিবা এনেকুৱা আপোনাৰ মনত যদি কৰ্কট ৰোগৰ কথা কওঁ বহুত পেচেণ্ট কম সময়ত আহে বহুত পেচেণ্টৰ আমি ডায়েগনচিছ কৰিছোঁ ডায়েগনচিছৰ কাৰণে বায়'পচি কৰিব লাগে আমাৰ ইয়াত অসুবিধা কি হয় যিখিনি মানুহ ধৰক গাঁৱৰ মানুহ ধৰক অলপমান নলেজ এইবোৰ বিষয়ত কম আছে এৱেৰনেছ নাই কাৰণে তেওঁলোকে কি কৰে বায়'পচি যেতিয়া আমি কওঁ বহুতখিনি পেচেণ্ট নাহে ঘূৰি পেলাই বায়'পচিৰ কাৰণে বায়'পচি মানে ইনচিজনেল বায়'পচি ট্ৰিটমেণ্টৰ আগত দৰকাৰ হয় ট্ৰিটমেণ্টৰ ষ্টেজ বা কেনেকুৱা কি ধৰণৰ অৰেল কেঞ্চাৰ হৈ আছে মুখৰ ভিতৰত সেইটো গম পাবৰ কাৰণে বায়'পচি কৰাটো খুবেই দৰকাৰ আমি কিছুমান পেচেণ্টক তেনেকৈ বায়'পচি কৰি পেলাই ডায়েগন'জ কৰিছোঁ ডায়েগন'জ কৰি পেলাই চিকিৎসাৰ কাৰণে পঠাইছোঁ তেওঁলোকে ধুনীয়াকৈ এতিয়াও ভাল সুস্থ হৈ আছে তেনেকুৱা বায়'পচি যদি নকৰে আৰু কিছুমান অসুবিধা কি কিছুমান বেলেগ ধৰণৰ গছপালিৰ জড়ি বুটি সেইবোৰ খাই পেলাই যদি কমাব বিচাৰে তেওঁলোকে কৰে তেনেকুৱা তেতিয়াতো আৰু বাঢ়ি যায় আৰু এট লাষ্ট এই কথাখিনি বৰ জৰুৰী শেষৰ ফালে আহে যেতিয়া থাৰ্ড ষ্টেজ ফ'ৰ্থ ষ্টেজ পাই যায় যেনেকৈ সকলো কেঞ্চাৰৰ 4টা ষ্টেজ থাকে আপোনাৰ মই যদি চিকিৎসাৰ কথা ক'ব যাওঁ নিশ্চয় 4টা ষ্টেজ থাকে ষ্টেজ 1 মানে টিউমাৰৰ চাইজ 1 চেণ্টিমিটাৰ পৰা 2 চেণ্টিমিটাৰ হয় ষ্টেজ 2 মানে 2 চেণ্টিমিটাৰতকৈ ডাঙৰ হয় ষ্টেজ 1ত ইয়াত কেঞ্চাৰৰ লগত ডায়েগন'জ কৰিবৰ কাৰণে বায়'পচিটো লাগে তাৰ বাহিৰে ক্লিনিকেলি চাব গ'লে আপোনাৰ লিম্ফ নড ইয়াত আমাৰ লিম্ফ গ্লেণ্ড থাকে কিছুমান যিবোৰ আমাৰ চৰ্দি কাহ হ'লেও কেতিয়াবা ফুলি আহিব পাৰে সেই ইনফেকশ্যনটো ৰখাবৰ কাৰণে আমাৰ যিখিনি হোৱাইট ব্লাড চেলছ আছে হোৱাইট ব্লাডখিনি চাফা কৰিবৰ কাৰণে লিম্ফ নডখিনি লাগে তো কেঞ্চাৰ হ'লেও লিম্ফ নড ইনভলভ হৈ যায় যেতিয়া কেঞ্চাৰ হ'লে ইনভলভ হৈ যায় গ্ৰেড 2ত ইনভলভ হয় অলপমান সেইখিনি ধৰিলে কেতিয়াবা গম পোৱা যায় চিকিৎসাই আৰু আদাৰৱাইজ আপুনি নহ'লে চিটি স্কেন কৰিলে গম পোৱা যায় ষ্টেজ 2লৈকে ট্ৰিটমেণ্ট কৰা সহজ যেনেকৈ ষ্টেজ 1ত ট্ৰিটমেণ্ট কৰিব হ'লে আপোনাৰ অকল টিউমাৰখিনি গুচাই দিলে
এইখিনিৰ পৰা অলপ লিম্ফ নোড গুচাই দিয়া হয় কাৰণটো হ'ল লিম্ফ নোড যদি আমি ডায়েগনচিছৰ সময়ত পোৱা নাই ধৰক কিন্তু কেতিয়াবা এনেকা পোৱা গৈছে যে ট্ৰিটমেণ্ট যেতিয়া কৰা হয় সাপোজ এসপ্তাহ দুসপ্তাহ পিছত ট্ৰিটমেণ্ট কৰা হ'ল তেতিয়ালৈকে লিম্ফ নোড ইনভলভ হৈ গৈছে সেইকাৰণে লিম্ফ নোডৰ এইখিনি কিছুমান ডিঙিৰ এইখিনিত লিম্ফ নোড থাকে এইখিনি গুচাই দিয়া হয় আমি চাইছোঁ যে ট্ৰিটমেণ্টৰ পিছত যে বায়োপসি কৰা হয় তাতে লিম্ফ নোডৰ ইনভলভমেণ্ট পোৱা গৈছে সেইকাৰণে সেইখিনি গুচোৱাটো জৰুৰী আৰু সাৰ্ভাইভেল ৰেট 90% ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 1 ষ্টেজ 2 ট্ৰিটমেণ্ট একেই ষ্টেজ 3 ট্ৰিটমেণ্ট ষ্টেজ 3 বাঢ়ি যায় বহুতখিনি বাঢ়ি পেলাই লিম্ফ নোড গোটেইখিনি ইনভলভ হয় তো ডাঙৰকৈ চাৰ্জাৰী লাগিব ধৰক জিভাত যদি হয় জিভাত হ'ব পাৰে ফ্ল'ৰ অফ দ্য মাউথ মুখৰ তলৰ ফালে হ'ব পাৰে গালৰ ফালে হ'ব পাৰে জত হ'ব পাৰে হাড়ত হ'ব পাৰে তো সেইখিনি যদি ট্ৰিটমেণ্ট কৰা হয় সেইখিনি ষ্টেজ 3 4 চেণ্টিমিটাৰতকৈ ডাঙৰ হ'ব লিম্ফ নোড গোটেই বাঢ়ি যাব তো সেইখিনিৰ কাৰণে ৰেডিকেল চাৰ্জাৰী লাগিব ৰেডিকেল চাৰ্জাৰী মানে গোটেই এই পৰ্চনটো গোটেই গুচাই দিয়া হ'ব গোটেই জিভাৰ আধা পৰ্চন গুচাই দিয়া হ'ব তেনেকৈ ধৰক ৰেডিকেল চাৰ্জাৰী উইথ প্ৰপাৰ মাৰ্জিন মানে ভাল টিচু অলপমান ল'ব লাগিব ভাল টিচু অলপমান ল'ব লাগিব কিয় যাতে তাৰ পৰা আকৌ নতুনকৈ গ্ৰ' নহয় তো সেইখিনি আকৌ বায়োপচিত পেথলজিষ্টে চাব যে ভাল টিচুখিনি আহিছে নাই বায়োপচিত যদি আহিছে তাৰমানে গোটেইখিনি ভালকৈ গুচোৱা হৈছে ষ্টেজ 3 পাছত ষ্টেজ 3 সাৰ্ভাইভেল ৰেট কম্পেৰেটিভলি কম 50% আপোনাৰ চিকিৎসা সফল হয় ষ্টেজ 4 আহে তাৰপিছত ষ্টেজ 4ত গোটেইখিনি বডিত মেটাষ্টাছিছ হৈ যায় য'তে ত'তে মেটাষ্টাছিছ হ'ব পাৰে স্প্ৰেড কৰিব পাৰে কেঞ্চাৰ চেল সেই ক্ষেত্ৰত আপোনাৰ ট্ৰিটমেণ্ট চাৰ্জিকেলি খুবেই কম হ'ব আইদাৰ আপোনাৰ ষ্টেজ 3লৈকে ৰেডিঅ'থেৰাপি দিব লাগে আইদাৰ আপোনাৰ ষ্টেজ 4ত কেম'থেৰাপি দিব লাগে বা আজিকালি ইমিউনো মডুলেটৰ কিছুমান দৰৱ পোৱা যায় যাৰ সাৰ্ভাইভেল ৰেট খুবেই ভাল আৰু আপোনাৰ তাতে ছাইড এফেক্টছ কেম'থেৰাপিৰ নিচিনা নহয় বহুত কম তাৰমানে ক'ব নোৱাৰাকৈ কেতিয়াবা কোনো ৰোগীয়ে গম নোপোৱাকৈ একেবাৰে শেষৰ পৰ্যায়টো দেখুৱাবলৈ আহে বেছিভাগ তেনেকৈ আহে সেইটোৱে চবতকৈ ডাঙৰ অসুবিধা হয় ডক্টৰ পাল বিভিন্ন চিকিৎসা পদ্ধতি আছে আপোনাৰ এই বিষয়ত যিটো ইমিউনোথেৰাপি যিটো শুনিছিলোঁ আমি সেই বিষয়ে অকণমান বিশদ ক'ব নেকি ইমিউনোথেৰাপি ভাৰতবৰ্ষত অহা মোৰ যিমান মনত আছে প্ৰায় 2000 চনত আহিছে আৰু তাৰ আগলৈকে আমি এতিয়াও আমি বাকীখিনি চিকিৎসাটো কৰি থাকোঁ যেনেকৈ ৰেডিঅ'থেৰাপি বা চাৰ্জিকেল ট্ৰিটমেণ্ট কেম'থেৰাপি চবতকৈ অসুবিধা হ'ল কি তাৰ ছাইড এফেক্টছ আছে অলপমান যদিও আজিকালি নতুন ড্ৰাগছৰ ছাইড এফেক্টছ বহুত যথেষ্ট কম ইমিউনোথেৰাপি সব জেগাত এতিয়া আৰম্ভ হোৱা নাই কিন্তু আছে বহুত ভালেখিনি জেগাত আছে আপোনাক এতিয়া বুজাব গ'লে ইমিউনোথেৰাপি এটা চেলাইনৰ নিচিনা দৰৱ লগোৱা হয় ছাইড এফেক্টছ বহুতেই কম তাৰ কাৰণটো হ'ল যদি মই এটা কেঞ্চাৰক এটা ৰাজ্য হিচাপে ধৰোঁ ৰাজ্যত ৰজা এজন আছে চাপ'জ আৰু তাতে প্ৰজাখিনি আছে গোটেই পপুলেশ্যন আছে তো নৰ্মেল কেঞ্চাৰে কি কৰে আহি পেলাই য'ত চ'লজাৰ্ছখিনি যোন সৈনিকখিনি থাকে বাহিৰত গাৰ্ড ধৰক এই ৰাজ্যৰ গাৰ্ড সেইখিনিক অজ্ঞান কৰি দিয়ে চেঞ্চলেছ কৰি দিয়ে চাপ'জ তাৰপিছত ভিতৰত যিখিনি কৰি থাকে কেঞ্চাৰ চেলছ ডেভেলপ কৰি থাকে নৰ্মেলি কেঞ্চাৰ তেনেকৈ হয় যদি মই সহজ ভাষাত বুজাব যাওঁ ইমিউনোথেৰাপিত কি হয় ইমিউন ছিষ্টেমটো বেটাৰ কৰে তাৰমানে সেই দৰৱটো দিয়াৰ লগে লগে সেই যে সৈন্যখিনি অজ্ঞান হৈ আছিলে তেওঁলোকক জগাব প্ৰথমত তেওঁলোকক জগোৱাৰ পিছত তেওঁলোকে তেতিয়া জগাৰ পিছত চাব যে ভিতৰত যে আমাৰ বেলেগ সৈন্য সোমাই গ'ল কোনখিনি বেলেগ সৈন্য কোনখিনি আমাৰ মানুহ তেওঁলোকে বেলেগ সৈন্যখিনিক মাৰি পেলাব তেওঁ ব্লাড ভেচেলছৰ পৰা কাট অফ কৰি দিব তেওঁ গ্ৰেজুৱেলি তেনেকৈ উইদাউট ছাইড এফেক্টছ বহুতখিনি ৰোগী ভাল হৈছে তেনেকৈ তো ইমিউনোথেৰাপি নতুন পদ্ধতি যদিও অকণমান এক্সপেঞ্চিভ এতিয়া কিন্তু মই ভাবোঁ গভৰ্ণমেণ্টে ভালেখিনি ৰিবেট দিয়ে যদি প্ৰপাৰ চেনেলত যোৱা হয় আমি সাধাৰণতে আমি ক'ভিডৰ সময়ত খুব কৈছিলোঁ ইমিউনিটিৰ কথা যিটো কওঁ সেইটোৰ লগতে সম্পৰ্কিত নেকি আমাৰ ধৰি লওক ইমিউনিটি যদি থাকে পাৱাৰটো বেছি থাকে কেপাচিটি কিন্তু কেঞ্চাৰ সেইটোৱে সেইখিনি ইনফেকশ্যনৰ কাৰণে বা বেলেগ অসুখৰ কাৰণে ঠিক আছে ইমিউনিটি বাঢ়িলে আপোনাৰ বেলেগ অসুখ নহ'ব
যেনেকৈ চৰ্দি কাহ অলপ কমাবলৈ ইমিউন চিষ্টেম ভাল কৰিবলৈ আমি ভিটামিন চি খাওঁ, জিংক খাইছিলোঁ ক'ভিডৰ সময়ত। ইয়াততো অলৰেডি আপোনাৰ কেঞ্চাৰ হৈ গ'ল, হৈ যোৱাৰ পিছত ইমিউন চিষ্টেমটোতো ভাল হ'ব নহ'ব, মানে কেঞ্চাৰখিনিতো গ্ৰ' হৈ থাকিব। তাক এই দৰৱখিনি দি পেলাই এই পদ্ধতিত মই যে সহজ ভাষাত বুজাব পাৰিছোঁ তেতিয়াহ'লে এইটো এটা থেৰাপি হৈ গ'ল। তো সেইখিনি ভাল ট্ৰিটমেণ্ট মডুলেশ্যন। আজিকালি মোৰ এজন পেচেণ্ট এতিয়া বম্বেত ইমিউনোথেৰাপি লৈ আছে, ডিব্ৰুগড়ৰে হয়, তেখেত যথেষ্টখিনি ভাল পাইছে। তেওঁ খুব খৰচ নেকি তাৰ? খৰচ হয়, কিন্তু 50%ৰ ওপৰত ডিছকাউণ্ট পোৱা যায় যদি প্ৰপাৰ চেনেলত যোৱা হয়। কিন্তু লাহে লাহে চাওক, নতুন পদ্ধতি আহিছে, নতুন দৰৱ আহিছে, খৰচ সদায় বেছি থাকে, লাহে লাহে গোটেইখিনি কমি আহে। লাহে লাহে মই ভাবোঁ 4-5 বছৰৰ পিছত ইমিউনোথেৰাপি আমাৰ ইয়াতো বহুত কম খৰচত হ'ব চাগে। আৰু এটা কথা মোৰ মনত পৰিলে, মাজত থাকি গ'ল, ভয় খোৱাৰ কথা নহয়, আমাৰ ইয়াত দেৰিকৈ ডায়েগন'চিছ হয় বা দেৰিকৈ পেচেণ্ট আহে কাৰণে, কিন্তু একচুৱেল ৰেট হয় মুখৰ কেঞ্চাৰত যদি মানুহ মানে জীৱিত নাথাকে, ঢুকায় 5জন মানুহ প্ৰতি ঘণ্টাত ভাৰতবৰ্ষত। মানে এইটোৰ কাৰণত হয়, প্ৰতি ঘণ্টাত 5জন মানুহৰ মৃত্যু হয়। তাৰমানে এতিয়া 40% যিয়ে কৈছোঁ মই, 30-40%। আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যন বহুত বেছি ন, বহুত বেছি কাৰণে এতিয়া 40% যদি ভাৰতবৰ্ষৰ হয়, ইষ্টাৰ্ণ ৰিজনত আৰু বেছি হ'ব। তো সেইকাৰণে মই কোৱাৰ উদ্দেশ্যটো হ'ল যাতে এইখিনি অভ্যাস বন্ধ কৰা হয়, বেয়া অভ্যাসখিনি, আৰু যদি কিবা অসুবিধা পায় লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা হয়। আপুনি আৰম্ভণিতে কৈছিলে ভয় খাব নালাগে বুলি। ভয় খাব নালাগে, কেঞ্চাৰৰ ট্ৰিটমেণ্ট গ্ৰেড 1 আৰু গ্ৰেড 2 একো অসুবিধা নাই। কিন্তু আমি যদি তাৰ সাৱধান নহওঁ, এই বদ অভ্যাস যদি আমি নেৰোঁ কিছুমান, কিন্তু ভয় খোৱাৰ কথাই হয়। যদি গ্ৰেড 1 আৰু গ্ৰেড 2ত কাৰোবাৰ চিকিৎসা কৰা হয়, ছাৰ্ভাইভেল ৰেট 90%তকৈ ওপৰত, মোৰ দেন 90%। সেইকাৰণে যদি কিবা অসুবিধা হয় তেতিয়াতো সোনকালে দেখাব লাগিব, আদাৰৱাইজ নহ'লে আপুনি এটলিষ্ট অভ্যাসখিনি আৰু। আপোনাক আমি পাইছোঁ, মই আপোনাৰ যেনেকৈ আমি সহশিল্পীসকলৰ কথা সোধোঁ, যে আপোনাৰ গোটেই ডিব্ৰুগড়তে হওক বা সকলোতে হওক, আপোনালোকৰ চিকিৎসকসকলৰ মাজত যিটো সজাগতা বা মানে বিশেষকৈ কি বুলি ক'ম মই, সহযোগিতা, এইটো যদি আপুনি অভিযান হিচাপে লয়, আপোনালোকে তেনেকুৱা ধৰণৰ কথা ভাবেনে কেতিয়াবা? আমি কৰি আছোঁ, আমাৰ ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যন আছে, আমাৰ অসমত 2টা তেনেকুৱা এছ'চিয়েশ্যন আছে, ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যন, ডিব্ৰুগড় ব্ৰাঞ্চো আছে, ডিব্ৰুগড় শাখা। আমি কেম্প পাতোঁ, প্ৰত্যেক মাহত বা 2 মাহত কেম্প পাতোঁ, এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ। তেনেকৈ অল আছাম ডেণ্টেল চাৰ্জন এছ'চিয়েশ্যনো আছে, তাৰ থ্ৰুতো আমি কেম্প পাতোঁ। আমি জেগাত গৈ পেলাই চাওঁ ৰোগীসকলক, যদি তেনেকৈ কিবা পাওঁ আমি ৰেফাৰ কৰি দিওঁ তেতিয়া পেচেণ্টক। আৰু যিহেতু কৈছিলে আমাৰ উত্তৰ পূবত বেছি, ইয়াৰ জলবায়ুৰ কথা কিবা নাই? এইখিনিয়ে কাৰণ, বিশেষকৈ মই প্ৰথমত যিখিনি ক'লোঁ সেইখিনিয়ে মেইন কাৰণ। জলবায়ুৰ কাৰণে কেঞ্চাৰ নহ'ব, অৰেল কেঞ্চাৰ নহ'ব। এই সকলো দিশ আচলতে পৰিষ্কাৰ হোৱাটো যথেষ্ট জৰুৰী, কাৰণ ইয়াত মানে অন্ধবিশ্বাসৰ কথাও আহি যায় কেতিয়াবা। মানুহে কেতিয়াবা আমি যেনেকৈ ৰোগ হ'লে কেতিয়াবা আমি পূজা পাতলেই হওক বা আমি গাঁৱলীয়া দৰৱেই কওঁ, গাঁৱলীয়া মই মিছা বা ভুল বুলি ক'ব খোজা নাই, কিন্তু সেয়া যেন উচিত জানো সেয়া। কিন্তু চিকিৎসকৰ পৰামৰ্শ লৈ যদি ভাবে কেঞ্চাৰ হৈছে, তেতিয়াহ'লে আপোনাৰ কোনো চিকিৎসাই কামত নিদিব। আন চিকিৎসা কৰাটো উচিত নাই, বেলেগ কোনো চিকিৎসা অল্টাৰনেট ট্ৰিটমেণ্ট একো কামত নিদিব। তো সেইখিনিয়ে ইম্পৰ্টেণ্টভাৱে সচেতন হওক, সেইটো মই বিচাৰোঁ। আৰু কিছুমানে মুখত ঘাঁ লাগে সৰু সৰু, এপথাছ আলচাৰ বুলি কওঁ, সেইখিনি হোৱাৰ বহু কাৰণ আছে। কেতিয়াবা ডাইজেশ্যন প্ৰপাৰ নহ'লেও হয়, ডাইজেশ্যন প্ৰপাৰ নহ'লে মানে ভালকৈ চুবাব নোৱাৰিলে তেতিয়া কি হয়, আমাৰ ভিটামিনছ মিনাৰেলছ সেইবোৰ আমি খাদ্য পদাৰ্থৰ পৰা ল'ব নোৱাৰোঁ বডিয়ে, তেতিয়া মুখত সৰু সৰু ঘাঁ কেতিয়াবা হয়। সেইখিনিও কিছুমানে কেঞ্চাৰ বুলি যদি ভাবে, সেইখিনি কেঞ্চাৰ নহয়, সেইখিনি মুখৰ হয়, কিন্তু সেইখিনি আমি কিবা দৰৱ দি পেলাই বা ভিটামিন মিনাৰেল দি পেলাই তাক ভাল কৰিব পাৰি। দাঁত নাথাকিলে খাব নোৱাৰিব ভালকৈ, বা বেলেগ কাৰণতো ইনডাইজেশ্যন হ'ব পাৰে, দাঁত থকাটো উচিত বুলি ভাবোঁ, তেতিয়া পেটৰ সমস্যা নহ'ব। আমি কেতিয়াবা পাতি থাকোঁ চেল্ফ মেডিকেশ্যনৰ কথা, কেতিয়াবা আমি সাধাৰণ মানুহসকলো যিসকল ডক্তৰ নহয়, ডাক্তৰ হ'বলৈ যাওঁ কেতিয়াবা, এইটো সঁচা কথা। আৰু আজিকালি বিজ্ঞানৰ যুগত এতিয়া
এনেকুৱা যে ইণ্টাৰনেটৰ যুগ বহুতে গুগল চাৰ্চ কৰে যে কিবা এটা হ'লেই যে গুগলত এইটো কি কৈছে কিন্তু মিছগাইডেড হোৱা দেখা যায় হয় সেই বিষয়ে আপোনাৰ নতুন প্ৰজন্ম বিশেষকৈ তেওঁলোকে বেছিকৈ আগবাঢ়ে আজিকালি গুগলটো পুৰণা হ'ল ক'ব গ'লে এতিয়া ChatGPT আহিলে ChatGPTটো আপুনি ট্ৰিটমেণ্টটো পাই যাব তাতে এজন ডক্টৰেও কৈ দিব আপোনাক ট্ৰিটমেণ্টটো পাই যাব এইটো হ'লে এনেকৈ হ'ব আৰু এইটো হ'লে ইয়াত সচেতনতাৰ কথা এটা আছে আৰু বিশেষকৈ আপুনি এজন ইমান ব্যস্তই নহয় আপুনি অভিজ্ঞ চিকিৎসক আৰু আপুনি এই প্ৰজন্মৰ এগৰাকী তৰুণ বুলি ক'লেও ভুল নহয় গতিকে আপুনি সকলোকে ৰিপ্ৰেজেণ্ট কৰিছে আপুনি কি কয় এই বিষয়টোলৈ নাই গুগল কৰি পেলাই ইনফৰমেশ্যন লোৱাটো বেয়া নহয় ন ডাউট কিন্তু ইনফৰমেশ্যন ল'ব লাগে কিছুমান জেগাত ধৰক অকণমান ভুল চিকিৎসা যাতে নহয় সেইকাৰণে ইনফৰমেশ্যনটো ল'ব লাগে ডেফিনেটলি কিন্তু তাৰ ওপৰত কমপ্লিটলি ৰিলাই কৰি যদি আপুনি ট্ৰিটমেণ্ট কৰে তেতিয়াতো ইমান বছৰ ধৰক 7-8 বছৰ 10 বছৰ এজন চিকিৎসকে পঢ়ি পেলাই যোনটো অভিজ্ঞতা পাইছে তাৰ ওপৰত যদি গুগলে এদিনত চিকিৎসা কৰি দিয়ে তাৰ ওপৰত ৰিলাই কৰাটো উচিত নহ'ব বুলি ভাবোঁ আৰু ChatGPT এইবোৰ আৰু ডিটেইলত ট্ৰিটমেণ্ট কৰি দিয়ে গোটেইখিনি আৰু ইহঁতৰ ডাটা কালেক্ট কৰি পেলাই কয় ভুল নহয় কিন্তু চবৰ শৰীৰ বেলেগ চবৰ টিউমাৰ চাইজ বা গ্ৰোথ বেলেগ জেনেৰেলাইজ কৰি দিলে কাৰেক্ট কেতিয়াবা অসুবিধা হয় হয় এতিয়া মই আপোনাক প্ৰশ্ন সুধি আছোঁ যিখিনি মোৰ মনত আহিছে কিন্তু আপুনি এজন ৰোগীক কাষত পায় কিন্তু আজিৰ এই মুহূৰ্তত স্বাস্থ্য শিতানত আপুনি ইমান সংখ্যক দৰ্শকক পাইছে হয় নহয় জানো আপোনাৰ মনত এনেকুৱা কিবা কথা আছে নেকি যি আপুনি আজি এই মুহূৰ্তত স্বাস্থ্য শিতানৰ জৰিয়তে শেষত আপুনি ৰাইজক জনাব খোজে চাওক মই আগতেও দূৰদৰ্শনত তেনেকৈ অনুষ্ঠান কৰিছোঁ মই যোৱাবাৰ যেতিয়া কৰিছিলোঁ জেনেৰেল ডেণ্টেল হেল্থৰ ওপৰত কৰিছিলোঁ তো তেনেকৈ কেইবাৰমান কৰিছোঁ মই যোৱাবাৰে কৈ গৈছিলোঁ যে মুখৰ কৰ্কট ৰোগৰ বিষয়ত কোৱাটো খুবেই উচিত কিয় আমাৰ ইয়াত কেম্পেইনিং বা ইমান এৱেৰনেছ নাই কম যথেষ্ট কম আৰু মই ভাবোঁ NHMৰ যিখিনি ডক্টৰছ বা আমাৰ হেৰি আছে কৰ্মচাৰী তেখেতসকলে সদায় বহুতখিনিৰ কাৰণে যায় গোটেই ডিষ্ট্ৰিক্টত আছে গোটেই অসমত আছে ভালেখিনি কাম কৰি আছে তেওঁলোকে কিন্তু মই ভাবোঁ তেওঁলোকে যদি অৰেল স্ক্ৰিনিং বা এৱেৰনেছ কেম্প কিছুমান কৰে মই কৰে নে নাই ভালকৈ নাজানো কিন্তু আৰু অলপ যদি ভালকৈ কৰে ধৰক ফটোগ্ৰাফ দেখাই পেলাই সেইবোৰ দেখাই পেলাই যেনেকৈ আমি চিগাৰেটৰ পেকেটত ফটো পাওঁ সেইটোতো লাষ্ট ষ্টেজৰ ফটো পাওঁ লাষ্ট ষ্টেজৰ ফটো চাই পেলাই মানুহে ভয় খাই তথাপি চিগাৰেট খাই থাকে বিপদ বুলি জনাৰ পিছতো কিন্তু ক্ৰয় কৰা হয় কিন্তু প্ৰথম ষ্টেজত কি থাকে সেইখিনি মানুহে নাজানে সেইখিনি ফটোগ্ৰাফ দেখাই পেলাই যদি তেওঁলোকক এৱেৰ কৰা হয় তেতিয়া সিমান আগলৈকে নাযাবই প্ৰব্লেম আৰু এটা কথা মই ক'ব বিচাৰোঁ আমাৰ আৰু এটা টাইপ অফ আপোনাৰ হেৰি আছে অৰেল কেঞ্চাৰ আছে সেইটো হয় এটা ভাইৰাছৰ পৰা HPV বুলি হিউমেন পেপিলোমা ভাইৰাছ সেইটো হিউমেন পেপিলোমা ভাইৰাছ 16 তাৰ এটা প্ৰজাতি থাকে হিউমেন পেপিলোমা ভাইৰাছ বিশেষকৈ কেঞ্চাৰৰ বেছি কমন হয় থ্ৰোট কেঞ্চাৰ মুখতো হয় থ্ৰোট কেঞ্চাৰ বেছি কমন হয় 10% অফ অৰেল কেঞ্চাৰ এৰাউণ্ড হিউমেন পেপিলোমা ভাইৰাছৰ পৰা হয় অৰেল বা থ্ৰোট কেঞ্চাৰ তো আমাৰ ইয়াত পেপিলোমা ভাইৰাছৰ কেঞ্চাৰ হোৱা মেইন হ'ল চাৰ্ভাইকেল কেঞ্চাৰ যোন মানে মহিলাসকলৰ হয় তো আমাৰ গভৰ্ণমেণ্টে এটা ষ্টেপ লৈছে যে সকলো মহিলাক হিউমেন পেপিলোমা ভাইৰাছৰ ভেকচিন দিয়া হয় সেইটো আমাৰ ভেকচিনেশ্যন প্ৰট'কল মতে আছে যদি সকলো চবকে দিয়া হয় পুৰুষকো তেতিয়া সেইখিনি কেঞ্চাৰৰ পৰা আমি বাচিব পাৰিম এটলিষ্ট গতিকে স্বাস্থ্য বিভাগ স্বাস্থ্য বিভিন্ন সকলোৰে দায়িত্ব সমান আছে যিদৰে ৰোগীসকল সাৱধান হ'ব লাগে সেইসকলে বিশেষকৈ কৰ্তৃত্বশীল যি সংস্থাই হওক চৰকাৰী হওক বেচৰকাৰী হওক সকলোৰে নিশ্চয় চিকিৎসকৰ লগতে দায়িত্ব আছে সেইখিনি এটলিষ্ট আমি 10%টো কমাব পাৰিম তেতিয়া এটা ভেকচিন ল'লে যদি হৈ যায় আমি আজি ইমান কম সময়ত ইমান এটা ডাঙৰ বিষয় তথাপি আপুনি যথেষ্টখিনি ক'লে আৰু মই ভাবোঁ আমাৰ দৰ্শকসকল নিশ্চয় উপকৃত হৈছে আৰু এইদৰে যদি সচেতন হয় সজাগ হয় এই যিটো অৰেল কেঞ্চাৰ যিটো মুখ গহ্বৰ মুখ মণ্ডলৰ কৰ্কট ৰোগ এই বিষয়ত আমি ভৱিষ্যতলৈ কিছু সকাহ পাম বুলি আমি আশাবাদী কিন্তু আৰু এটা কথা মই শেষত ক'ব বিচাৰিম যে এইখিনিতো আমি ক'লোঁ ট্ৰিটমেণ্টৰ কাৰণে
কিন্তু যদি আমি ধপাত এইবোৰ খোৱা বন্ধ কৰোঁ, গুটকা খোৱা এইবোৰ বন্ধ কৰোঁ, জৰ্দা খোৱা বন্ধ কৰোঁ, তেতিয়া আমাৰ অৰেল কেঞ্চাৰ নহ'বই। সেইখিনি চবতকৈ ইম্পৰ্টেণ্ট সকলোৰ কাৰণে। তাৰ কাৰণে কিমান টকা পইচাও নষ্ট হয়। নিশ্চয় নিশ্চয়। আৰু সেইখিনিৰ কাৰণে আজিকালি কিছুমান চুইংগাম ওলাইছে, নিকটিন পেচ ওলাইছে, সেইখিনি লৈ পেলাই ডক্টৰৰ পৰামৰ্শ লৈ পেলাই সেইখিনি লৈ পেলাই সেই অভ্যাসখিনি যদি পৰা আঁতৰিব পাৰোঁ তেতিয়া অৰেল কেঞ্চাৰ নহ'বই। কিন্তু সাধাৰণতে দেখোঁ আমি ভাত খোৱাৰ পিছত বা কিবা আহাৰ খোৱাৰ পিছত আমি যিটো মুখুলি বুলি কওঁ, নহয় জানো, অল্টাৰনেটিভ নিশ্চয় আছে। আমি তামোল চালিকে কিন্তু সদায় নাখায়, তাৰ ক্ষেত্ৰত আমি আন বস্তুও খাব পাৰোঁ। তাকে আন বস্তুও খাব পাৰোঁ। আৰু তাৰ কাৰণে চবতকৈ ডাঙৰ 70% লাগে উইল পাৱাৰ। আপুনি অলপ অলপকৈ বন্ধ কৰিব নোৱাৰিব, একেবাৰে বন্ধ কৰিব লাগিব। অলপ অলপকৈ বন্ধ কৰিব, কেইদিনমান বন্ধ থাকিব, আকৌ হ'ব, আকৌ বাঢ়ি যাব। আৰু চবতকৈ ইম্পৰ্টেণ্ট গ্ৰুপত খালে, যেনেকৈ মদিৰা পান, বন্ধুসকলৰ লগ এৰিব লাগিব তেতিয়া, যাৰ গ্ৰুপত খালে তেনেকৈ প্ৰথমতে অকেজনলি আৰম্ভ হয়। বন্ধুসকলৰ লগ ধৰি পেলাই বেছিকৈ হয়। সেইটো এটা কাৰণ আপোনাৰ অৰেল কেঞ্চাৰৰ। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। যথেষ্ট কম সময়ত আপুনি বহুখিনি কথা সুন্দৰভাৱে ক'লে। আৰু দৰ্শকসকল, আজিলৈ আমি স্বাস্থ্য শিতান ইমানতে সামৰিম। কিন্তু ডক্টৰ শুভদীপ পালক আমি পুনৰ লগ পাম, আৰু দন্ত বিষয়ত আৰু বিভিন্ন দিশ নিশ্চয় আছে, আমি সেই সময়ত আলোচনা কৰিম। আজিলৈ তেন্তে আমাৰ অনুষ্ঠান সামৰিছোঁ। ডক্টৰ পাল, নমস্কাৰ। ধন্যবাদ হাছান। নমস্কাৰ।